Hello students, তো তোমালোকৰ আগত আমি আজি ফিজিক্সৰ এটা খুব ইন্টাৰেষ্টিং এণ্ড খুব ইম্পৰ্টেণ্ট চেপ্টাৰ এটা লৈ আহিছোঁ। চেপ্টাৰটো হ'ল ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশ্যন। তাৰ মানে যেটো আমাৰ মেটাৰ পাৰ্টিকল এটো মেটাৰ পাৰ্টিকল, তো মেটাৰ পাৰ্টিকলৰ ডুৱেল নেচাৰ থাকে। কেনেকুৱা নেচাৰ থাকে? ৱেভ, যাক আমি ইলেক্ট্ৰমেগনেটিক ৱেভ, সাউণ্ড ৱেভ যেটো আমি শুনা পাওঁ, সাউণ্ড ৱেভৰো দুটা নেচাৰ থাকে। কেনেকুৱা নেচাৰ দেখুৱা সেইটো আমি এই চেপ্টাৰটোত ষ্টাডি কৰিম। ওকে, সো এই চেপ্টাৰটোত আমি খুব ধুনীয়াকৈ পঢ়ি যাম, কনচেপ্টটো বুজি যাম, আমাৰ লগত থাকা, আগবাঢ়ি যাম দুইজন একেলগে। সো লেটছ ষ্টাৰ্ট দ্য ক্লাছ। ঠিক আছে, তো ক্লাছটোত আমি ফাৰ্ষ্ট টপিকটো চোৱা। তো চেপ্টাৰটোক মই দুটা টপিক লিখিছোঁ। দুটা টপিকৰ ভিতৰত এটা হ'ল ৱেভ নেচাৰ অফ পাৰ্টিকল, ঠিক আছে, আৰু যেটো ছেকেণ্ড টপিকটো হ'ল পাৰ্টিকল নেচাৰ অফ ৱেভ। দুটাই এটাৰ আনটোৰ অপজিট, ঠিক আছে। ফাৰ্ষ্টটোত কি কৈছে চোৱা, ৱেভ নেচাৰ অফ পাৰ্টিকল। তাৰমানে আমাৰ এইটো যিটো পাৰ্টিকল আছে বা মেটাৰ আছে, ইয়াৰ কি থাকিব? ৱেভ কেৰেক্টাৰ থাকিব। এইটো হ'ল এটা ৱেভ। তো তোমালোকে আজিৰ পৰা ক'ব পাৰিবা কি এইটো যিটো আমাৰ মাৰ্কাৰ লৈছোঁ, ৱাটাৰ বটল, কেমেৰা, ডাষ্টাৰ, বৰ্ড, চব এটা এটা ৱেভ। দিছ অল আৰ অ পাৰ্টিকুলাৰ ৱেভ। তো কেনেকুৱা ধৰণৰ ৱেভ হয় এইবোৰ? কেতিয়া কেনেকৈ ইহঁতক আমি ৱেভ কৰিব? আমি দেখা পাইছোঁ এইটো এটা পাৰ্টিকল, তো ইয়াক আমি ৱেভ কেনেকৈ ক'ম? ঠিক আছে, তো এইবোৰ আমি ইয়াত পঢ়িব গৈ আছোঁ। এই যিহেতু দুইটা টপিক, ফাৰ্ষ্টটো এণ্ড ছেকেণ্ডটো এটা আৰু এটাৰ লগত ইণ্টাৰ ৰিলেটেড, চ' যেতিয়া আমি ৱেভ নেচাৰ অফ পাৰ্টিকল পঢ়িম, চ' সেই চিটুৱেশ্যনটোত আমাৰ পাৰ্টিকল নেচাৰ ৱেভটো তাৰ লগত এছ'চিয়েট হৈ থাকিব, আৰু যেতিয়া পাৰ্টিকল নেচাৰ পঢ়িম তাৰ লগতো ৱেভ নেচাৰটো আমি পঢ়িব লাগিব। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ আমাৰ এইটো ৱেভ নেচাৰটো পঢ়িম। এতিয়া ৱেভ নেচাৰটো কিয় প্ৰপ'জ কৰিব লগা হ'ল? চাইণ্টিষ্টে, যোনজন চাইণ্টিষ্টে দিছিলে, তেওঁ ৱেভ নেচাৰটো কিয় প্ৰপ'জ কৰিব লগা হ'ল, কিয় দিব লগা হ'ল ৱেভ নেচাৰ থাকিব বুলি, ক'ৰ পৰা আহিলে, তেওঁৰ বেচিছটো কি আছিলে, সেইটো আমি ষ্টাডি কৰিম। তাৰ কাৰণে আমি অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডত গুচি যাওঁ ইয়াত। অ'কে, চ' ইয়াত হিষ্ট্ৰীত কি আছে, আমি হিষ্ট্ৰীটো অলপ পঢ়িম। ফিজিক্সৰ পৰা আমি আহি গ'লোঁ হিষ্ট্ৰীত এতিয়া। অ'কে, চ' হিষ্ট্ৰীত কি আছিলে? তো হিষ্ট্ৰী যেতিয়া আমি পঢ়িম, ৱেভ নেচাৰ অফ পাৰ্টিকল পঢ়িবৰ কাৰণে আমি ফাৰ্ষ্ট এইটো পঢ়িব লাগিব, পাৰ্টিকল নেচাৰ অফ ৱেভ। তো পাৰ্টিকল নেচাৰ অফ ৱেভটো তোমালোকে চবেই জানা, চবেই এজন চাইণ্টিষ্টৰ নাম শুনিছা, এলবাৰ্ট আইনষ্টাইন। তো এলবাৰ্ট আইনষ্টাইনে দিছিলে ইয়াৰ থিয়ৰিটো, পাৰ্টিকল নেচাৰ অফ ৱেভ। এলবাৰ্ট আইনষ্টাইনে 1905ত দিছিলে ফটো ইলেক্ট্ৰিক ইফেক্টৰ যিটো থিয়ৰি, আৰু ইয়াৰ বাবে দিছিলে তেওঁ থিয়ৰিটো 1905ত, কিন্তু তাৰ বাবে এই থিয়ৰিটোৰ বাবে তেওঁক যে নোবেল প্ৰাইজ দিয়া হৈছিলে, সেইটো দিয়া হৈছিলে 16 বছৰ পাছত, তাৰমানে 1921ত। ইমান দেৰি কিয় লাগিছে দিবলৈ, সেইবোৰ আমি পিছত পঢ়িম বাৰু ভালকৈ। চ' আমি ফাৰ্ষ্ট পঢ়োঁ কি, ফটো ইলেক্ট্ৰিক ইফেক্ট। অ'কে, তো ফটো ইলেক্ট্ৰিক ইফেক্টটোনো কি হয়? চিম্পলি তোমালোকে যদিও জানা, মই কৈ দি আছোঁ যে ফটো ইলেক্ট্ৰিক ইফেক্টটো কি হয়। আমি যদি এটা মেটেল পাৰ্টিকল লওঁ, এইটো এটা মেটেল, অ'কে, চ' মেটেল এটাত যেতিয়া ইলেক্ট্ৰমেগনেটিক ৱেভ আহি ইনচিডেণ্ট হ'ব, when electromagnetic radiation incident on a metal surface, then the electrons get ejected from the metal surface. Okay, the electrons get ejected from the metal surface. This phenomena is called photoelectric effect. Okay, so photoelectric effect, the photoelectric effect of first জানো আমাৰ, মই যে কৈছোঁ এলবাৰ্ট আইনষ্টাইন, কোনে দিছিলে এইটো? এলবাৰ্ট আইনষ্টাইন যিয়ে কোৱা, এলবাৰ্ট আইনষ্টাইন দিছিলে। কিন্তু তেওঁজন প্ৰথম আছিলে যিজনে এই থিয়ৰিটো দিছিলে। তেওঁৰ আগত কোনো দিয়া নাই নেকি? দিছিলে। তেওঁৰ আগত কেতিয়া? এই থিয়ৰিটোৰ আগত 1887ত হেনৰিচ হাৰ্টছ নামৰ চাইণ্টিষ্টে ফাৰ্ষ্ট ডিস্কভাৰ কৰিছিলে ফটো ইলেক্ট্ৰিক ইফেক্ট। তেওঁ ডিস্কভাৰ কৰা নাছিলে, কিন্তু তেওঁ থিয়ৰিটো দিছিলে, এনালাইচিছ কৰি পেলাই থিয়ৰিটো দিছিলে, কিন্তু ফাৰ্ষ্ট কোনজন চাইণ্টিষ্টে ডিস্কভাৰ কৰিছিলে 1887ত? হেনৰিচ হাৰ্টছে। ঠিক আছে, তো হেনৰিচ হাৰ্টছে কি দেখা পাইছিলে, হেনৰিচ হাৰ্টছৰ অবজাৰভেশ্যনটো কেনেকুৱা আছিলে? এতিয়া হেনৰিচ হাৰ্টছেও ইয়াৰ নিচিনাকৈ এটা মেটেল প্লেট এটা লৈছিলে। মেটেল প্লেটটো তেওঁ কি ৰেডিয়েট কৰাইছিলে? আল্ট্ৰা ভায়লেট, অতি বেঙুনীয়া ৰশ্মি, UV ৰে।
সো হেনৰিচ হাৰ্টছে UV ৰেটো যেতিয়া ইয়াত ইনসিডেন্ট কৰাইছিলে তেতিয়া তাও অলপ পাছত কি দেখা পাইছিলে যেটো মেটেল সাৰফেস আছে এই মেটেলটো কি হৈ গৈছে পজিটিভলি চাৰ্জড হৈ গৈছে The metal eta positively charged ketia hobo teo bhabile to metal eta positive charge hobo pare ketia jetia metal tur pora electron eject hoy ba metal tur pora kisuman negatively charged substance negatively charged particle ki hobo lagibo ulai jabo lagibo eject hobo lagibo tao conclusion to ki dile when ultraviolet light incident on a metal surface then the metal surface become positively charged so he concluded that some negatively charged particle some negatively charged the electron boli koa nasile kintu te ki koisile some negatively charged particles get ejected from the metal surface etia ta electron boli kio koa nai karon edu son to so 1887 tetia leke electron discover hoa nai electron ketia discover hoisile electron discover hoisile ইয়ার 10 বছর পাছত 1897 ত ইলেক্ট্রন কোনে ডিসকভার কৰিছিলে জে থমসন সো যেতিয়া হাৰ্টছে এক্সপেৰিমেন্ট কৰিছিলে তাৰ 10 বছৰ পাছতহে ইলেক্ট্ৰন ডিসকভাৰ হৈছিলে কোনে কৰিছিলে জে থমসনে সেই কাৰণে হাৰ্টছে সেই সময়ত ক'ব পৰা নাছিলে যে এটো ইলেক্ট্ৰন উলাই বুলি যেহেতু ইলেক্ট্ৰন উলাই বুলি ক'ব পৰা নাছিলে গতিকে নোবেল প্ৰাইজ কিয় দিব তাক ঠিক আছে তো সেইবোৰ এই যেটো স্টাডি তো এটো হল ইনিশিয়াল স্টাডি তে আৰম্ভ কৰিলে কিন্তু এই গুটেই ডাটাবোৰ কালেক্ট কৰি আৰু বহুত সাইন্টিস্ট আছে যিবোৰ সাইন্টিস্টে ইয়াৰ ওপৰত এক্সপেৰিমেন্ট কৰিছে তো ইয়াৰ ওপৰত আৰু যিবোৰ সাইন্টিস্টে এক্সপেৰিমেন্ট কৰিছে তেওঁলোকৰ নামবোৰ যোৱা ফিলিপ লৰেন্ট ঠিক আছে ফিলিপ ল্যান্ডাৰ দেন জে থমসন আমি কব পাৰো কম্পটন ঠিক আছে কম্পটন ইফেক্ট তোমালোকে নামটো শুনিছা আৰু আছে আমাৰ উইলিয়াম হলউইচ তেনেকুৱা বহুত সাইন্টিস্ট আছিল যি সকলে এই হাৰ্টছৰ এক্সপেৰিমেন্টৰ পাছত ফটো ইলেক্ট্ৰিক ইফেক্টৰ ওপৰত বহুত এক্সপেৰিমেন্ট বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰিব ট্ৰাই কৰি আছিল এক্সপেৰিমেন্ট কৰিছেও আৰু তাৰো বেচিছত বিভিন্ন ধৰণৰ কনক্লুজন তেওঁলোকে দিছিল ঠিক আছে তো তাৰ ভিতৰত আমি ইয়াত পঢ়িব লাগিব ফিলিপ লেনাৰ্ডৰ যেটো এক্সপেৰিমেন্ট হেতু আমি পঢ়িম ঠিক আছে পিছত পঢ়িম তো হেতু আমি এটা তাত না যাও তাৰ আগতে ফিলিপ লিনাৰ্ড এজন ফেমাস সাইন্টিস্ট আছিল কিন্তু ঠিক আছে ওকে সো তাৰ আগতে আমি পঢ়ি যাও মই এখিনি পঢ়িলো যে 1897 ত থমসনে ইলেক্ট্ৰন ডিসকভাৰ কৰিলে ঠিক আছে তো তাৰ পাছতে যিবোৰ সাইন্টিস্ট আছিল আমাৰ উইলিয়াম হলউইচ জে থমসন ফিলিপ লেনাৰ্ড দেন কম্পটন ইহতে কি কৰিলে ইয়াৰ ওপৰত ষ্টাডি কৰা ষ্টাৰ্ট কৰিলে তাৰ মাজতে ঠিক আছে তাৰ মাজতে এটা ফেমাস আমাৰ ডিসকভাৰি এটা হল আমি যাৰ কাৰণে এতিয়া পঢ়ি আছো কোৱান্টাম ফিজিক্স তো কোৱান্টাম ফিজিক্সৰ ফেমাস ডিসকভাৰি এটা হল ফেমাস ডিসকভাৰিটো কোনে কৰিছিলে দ্য ফেমাস সাইন্টিস্ট ম্যাক্স প্লাংক ঠিক আছে ম্যাক্স প্লাংকে কেতিয়া কৰিছিলে আমি ইয়াত গুছি যাও ম্যাক্স প্লাংকে কৰিছিলে 1900 ইন দ্য ইয়াৰ 1900 ম্যাক্স প্লাংক প্ৰপ'জড দ্য ফেমাস কোৱান্টাম থিওৰি অফ লাইটক পাৰ্টিকল বুলি কৈছিলে কোৱান্টাইজেশ্যন নেচাৰ অফ লাইট ঠিক আছে তো তেওঁলোকে লাগি আছিল ফটো ইলেক্ট্ৰিক ইফেক্টত তাৰ মাজতে ফেমাস সাইন্টিস্টে এটা ফেমাস থিওৰি দি থৈ গল যাৰ বেচিছত আমি এতিয়া তোমালোকে সব বেছিক সিনেমা পঢ়াটো চাই থাকা কোৱান্টাম ফিজিক্স আমি এতিয়া ৰিসেন্টলি কিছুমান সিনেমা যিবোৰ ওলাইছে সবতে এটো বেছিছে আছে যে কোৱান্টাম ফিজিক্স এতিয়া কোৱান্টাম যেটো এন্ড গেম সিৰিজটো চাইছে এন্ড গেম মাৰ্ভেলৰ এন্ড গেমত তোমালোকে এই ওয়াৰ্ডটো খুব শুনিছা কোৱান্টাম মেকানিক্স তো কোৱান্টাম মেকানিক্স টু কোনে দিছিলে দ্য ফাদাৰ অফ কোৱান্টাম মেকানিক্স কোন হয় ফাদাৰ অফ কোৱান্টাম মেকানিক্স টু হয় ম্যাক্স প্লাংক ঠিক আছে ফাদাৰ অফ কোৱান্টাম মেকানিক্স হয় ম্যাক্স প্লাংক সো ম্যাক্স প্লাংকে এটা থিওৰি প্ৰপ'জ কৰিছিলে কেতিয়া 1900 ত ওকে এই ইহতে এইবোৰত লাগি আছে তাৰ মাজতে ম্যাক্স প্লাংকে কোৱান্টাম থিওৰিটো দি দিলে তেও কি কৈছিলে যিবোৰ আমাৰ লাইট আহি আছে লাইটবোৰ আমি কি দেখা পাইছো লাইটবোৰ কন্টিনিউয়াস আমি দেখা পাইছো কিন্তু ম্যাক্স প্লাংকে কি কৈছিলে যে লাইটবোৰ কন্টিনিউয়াস নহয় লাইটবোৰ কি হয় কিছুমান ডিসক্ৰিট কিছুমান এনেকুৱা এনাৰ্জি পেকেটৰ কন্টিনিউয়াস ফ্লো যেতিয়া এনাৰ্জি পেকেট এটা এনেকুৱা পাৰ্টিকল কন্টিনিউয়াসলি ফ্লো হৈ থাকে বহুত স্পিডত হৈ থাকে কিনা আমি কি এটা সিঙ্গল লাইন হিচাপে দেখা পাও ঠিক আছে সো ম্যাক্স প্লাংকে কৈছিলে the light is not continuous it consists of some discrete energy packets which is called photon or which we can call quanta তো লাইটে কি কৈছিলে এনেকুৱাকে কিছুমান এনাৰ্জি পেকেট আহি আছে ঠিক আছে এনেকুৱাকে কিছুমান এনাৰ্জি পেকেট আহি আছে কন্টিনিউয়াসলি ঠিক আছে কিন্তু ইয়াক আমি এটা এনাৰ্জি পেকেট হিচাপে দেখা পোৱা নাই কন্টিনিউয়াস ওয়েভ হিচাপে দেখা পাইছো সো এই এনাৰ্জি পেকেট এটাৰ এনাৰ্জি দিছিলে কোনে ম্যাক্স প্লাংকে
যে এই যে এনাৰ্জি পেকেটবোৰ আছে এই এনাৰ্জি পেকেট মানে এটা ফোটন বা এটা কোৱান্টাৰ এনাৰ্জি কিমান হ'ব তো প্লাংকে দিছিলে যে ই এটা কোৱান্টাৰ এনাৰ্জি হ'ব h nu য'ত nu is the frequency of the wave এই যেটো wave আহি আছে তাৰ ইলেক্ট্ৰমেগনেটিক wave আমি পাইছো বা যেটো লাইট পাইছো তাৰ frequency আৰু in terms of lambda যদি লিখিব যাও তেতিয়া এটো হৈ যাব h c by lambda কাৰণ আমি জানো লাইটৰ স্পিড কি হয় in air c is the speed of light in air আৰু lambda to হল এই যেটো wave আহিছে তাৰ wavelength so ইয়াত চোৱা wavelength আৰু এনাৰ্জিক মিলাই দিছে কানেক্ট কৰি দিছে ইকুৱেশ্যনটো ফ্ৰিকুৱেন্সি আৰু এনাৰ্জি কানেক্ট কৰি দিছে ইকুৱেশ্যনটো এই ফেমাস থিওৰিটোৰ বেসিসে বেসিসতে আমি এতিয়া যিবোৰ কোৱান্টাম মেকানিক্স পঢ়ি আছো সব থিওৰি এটোৰ ওপৰতে আছে মেইন বেসিসটো হল এটো ম্যাক্স প্লাংক তো আমি এইখিনিলৈকে পঢ়িলো ঠিক আছে এতিয়া ম্যাক্স প্লাংকৰ পাছত কি হ'ব ম্যাক্স প্লাংকৰ পাছত এই যে মই কৈছিলো ফিলিপ লেনাৰ্ডে ফটো ইলেক্ট্ৰিকৰ এক্সপেৰিমেন্টৰ ওপৰত এই এক্সপেৰিমেন্ট কৰি আছে এক্সপেৰিমেন্টটো কেতিয়া ষ্টাৰ্ট কৰিছিলে 1887 ৰ পৰা 1887 ৰ পৰা কিমানলৈকে 1911 লৈকে ঠিক আছে সৰি 1887 নহয় 1889 ৰ পৰা 1911 লৈকে হি এক্সপেৰিমেন্ট কৰি আছে তো এক্সপেৰিমেন্ট কৰি থাকে যে 11 লৈকে কৰিলে কিন্তু তাৰ মাজতে এটো এটা ইনভেনশন আহিল তাৰ পাছত আৰু এটা ফেমাস ইনভেনশন দিলে কোনে এই আমাৰ এলবাৰ্ট আইনষ্টাইনে যেটো ফটো ইলেক্ট্ৰিকৰ ফেক্টৰ ইনভেনশনটো কৰিছে বা যেটো থিওৰি দিছিলে ডিসকভাৰীটো এতে কেতিয়া দিছিলে 1905 এলবাৰ্ট আইনষ্টাইনে দিছিলে ফটো ইলেক্ট্ৰিক ইফেক্টৰ থিওৰিটো আৰু ইয়াৰ কাৰণে তেওঁক নোবেল প্ৰাইজ কেতিয়া দিয়া হৈছিলে নোবেল প্ৰাইজ দিয়া হৈছিলে after 16 years তাৰ মানে 1921 ত দিয়া হৈছিলে তেওঁ নোবেল প্ৰাইজ ঠিক আছে এইখিনলৈকে হল এতিয়া এই যেটো 1905 এই চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় কিয় হয় হিষ্ট্ৰী ফালৰ পৰা মই কৈছো আমাৰ কাৰণে নহয় মান এলবাৰ্ট আইনষ্টাইনে 1905 ত এইটো ফেক্টৰ দিছিলে কিন্তু এই 1905 তে ফিলিপ লিনাৰ্ড মই যেটো কলো ফিলিপ লিনাৰ্ড ঠিক আছে ফিলিপ লিনাৰ্ডে কি কৰিছিলে ফিলিপ লিনাৰ্ডক নোবেল প্ৰাইজ দিয়া হৈছিলে কিহৰ কাৰণে ফিলিপ লিনাৰ্ডক নোবেল প্ৰাইজ দিয়া হৈছিলে কিহৰ কাৰণে দ্য ক্যাথোড ৰে এণ্ড ইটস প্ৰপাৰ্টি ডিসকভাৰ কৰিবৰ কাৰণে to discover the cathode ray and its property তো তাৰ কাৰণে ফিলিপ লিনাৰ্ডক cathode ray ডিসকভাৰ কৰাৰ কাৰণে 1905 ত আমাক ইয়াক দিয়া হৈছিলে কি নোবেল প্ৰাইজ তো 1900 খুব ইম্পৰ্টেন্ট আমাৰ হিষ্ট্ৰী ফিজিক্সৰ হিষ্ট্ৰী ফালৰ পৰা খুব ইম্পৰ্টেন্ট দুটা ইনভেনশন হৈছিলে বা খুব ইম্পৰ্টেন্ট ইয়াৰ হয় এটা হল ফিলিপ লিনাৰ্ডক নোবেল প্ৰাইজ দিয়া হৈছিল আৰু হেতুতে 1905 ত ফটো ইলেক্ট্ৰিক ইফেক্ট প্ৰপ'জ কৰিছিলে কোনে এলবাৰ্ট আইনষ্টাইনে ওকে তো আমি কি পঢ়িলো যে 1905 ত এলবাৰ্ট আইনষ্টাইনে কি থিওৰি দিছিলে ফটো ইলেক্ট্ৰিক ইফেক্টৰ থিওৰি দিছিলে gives the theory of photo electric effect okay তো ফটো ইলেক্ট্ৰিক ইফেক্ট দিছিলে কিন্তু ইয়াক ভেৰিফাই কৰিব পৰা নাছিলে এক্সপেৰিমেন্টালি প্ৰুফ কৰিব পৰা নাছিলে তাৰ মাজতে বহুত কিবা কিবি কথা কৈছিলে এটো হ'ব পাৰে নহ'ব পাৰে এটো হ'ব পাৰে এক্সপেৰিমেন্টালি প্ৰুফ কৰিব পৰা নাছিলে তো ইয়াৰ এক্সপেৰিমেন্টাল প্ৰুফটো কোনে দিছে ইয়াৰ এক্সপেৰিমেন্টটো প্ৰুফটো দিছিলে ৰবাৰ্ট মিলিকান নামটো তোমালোকে শুনিছা ৰবাৰ্ট মিলিকান শুনিছা চাগে নিশ্চয় এই ৰবাৰ্ট মিলিকানৰ যেটো এক্সপেৰিমেন্ট অয়েল ড্ৰপ এক্সপেৰিমেন্ট তাৰ ওপৰত 2019 ত এটা ফিজিক্সৰ তোমালোকৰ যেটো আমাৰ সেভাৰ কোৱেশ্চন এটা সুন্দৰ কোৱেশ্চন এটা আহিছিলে যে from which experiment we can say that the charged particle has quantized nature ঠিক আছে যে ইলেক্ট্ৰনবোৰ যে কোৱান্টাইজড হয় হেতু কোনটো এক্সপেৰিমেন্টে প্ৰুফ কৰিছে তো হেতু প্ৰুফ কৰিছিল ৰবাৰ্ট মিলিকানৰ যেটো অয়েল ড্ৰপ এক্সপেৰিমেন্ট হে প্ৰুফ কৰিছিল কি the electrons have quantized nature electrons are quantized তো এটো আহিছিলে তোমালোকৰ কোৱেশ্চনটো তোমালোকে নিশ্চয় জানিবা ওকে সো ইয়াৰ কাৰণে যেটো এই ইলেক্ট্ৰন ডিসকভাৰটিৰ কাৰণে 1923 ত ৰবাৰ্ট মিলিকানক কি দিয়া হৈছিল আমাৰ নোবেল প্ৰাইজ দিয়া হৈছিল তো এইখিনি হল হিষ্টৰিকেল ব্যাকগ্ৰাউণ্ড এতিয়া আমি আহো 1921 ত কি প্ৰুফ হৈ গল ইয়াৰ এটো ফটো ইলেক্ট্ৰিক ইফেক্টটো প্ৰুফ হৈ গল তো এতিয়া আমাৰ তাত কি আছে সো এতিয়া আমাৰ তাত ইয়াৰ পৰা আমাৰ নতুন এই কোৰ্সটো আহিব যে আমি এতিয়া পঢ়িব গৈ আছো কোনটো এটো ওয়েভ নেচাৰ অফ পাৰ্টিকেল এইখিনি আহিব তো আমাৰ তাত আছিল কি সো এটো কি প্ৰুফ কৰি দিলে
যে লাইটৰ পাৰ্টিকল নেচাৰ আছে তো ইয়াত আমি যদি লাইট লওঁ লাইটৰ এটা কি আছে লাইটৰ এটা ৱেভ হয় ইলেক্ট্ৰমেগনেটিক ৱেভ আমি সবেই জানো লাইট ইজ এ ইলেক্ট্ৰমেগনেটিক ৱেভ তো ইয়াৰ ৱেভ ক্যাৰেক্টাৰ থাকিবই ৱেভ ক্যাৰেক্টাৰ সাপোজত বহুত আমাৰ থিওৰি বহুত আমাৰ থিওৰি আছে যেটো আজিবাৰ হয় আমাৰ ইন্টাৰফাৰেন্স পোলাৰাইজেশন ঠিক আছে interference polarization diffraction তো এইকেইটাই লাইটৰ ৱেভ নেচাৰটো ডিফাইন কৰে নেক্সট এতিয়া আমি কি পালো এই যে ফটো ইলেক্ট্ৰিক ইফেক্ট এইটোৱে কি দিয়ে পাৰ্টিকল নেচাৰ সো পাৰ্টিকল নেচাৰটো দিয়ে ফটো ইলেক্ট্ৰিক ইফেক্ট ফটো ইলেক্ট্ৰিক ইফেক্ট আমাৰ PEE বুলিয়ে দিলে ফটো ইলেক্ট্ৰিক ইফেক্ট ইয়াৰ লগত আৰু কিছুমান আছে এক্সপেৰিমেন্ট কম্পটন ইফেক্ট কম্পটন ইফেক্ট ঠিক আছে সো হেতু লাইটৰ ফটো পাৰ্টিকল নেচাৰ দিয়ে সো এইবোৰ অবজাৰ্ভ কৰি আছিল কোনে এইবোৰ যে মানুহ বেলেগ বেলেগ সাইন্টিষ্ট এই থিওৰিবোৰ দি আছিল এইবোৰ অবজাৰ্ভ কৰিছিল কোনে যেটো আমি পঢ়িব গৈ আছো ডি ব্ৰগলি বা ডি ব্ৰজলি বা ডি ব্ৰয় জি বুলি কোৱা ঠিক আছে এজন সাইন্টিষ্ট ডি ব্ৰয় ডি ব্ৰগ ঠিক আছে তো ডি ব্ৰয় এইবোৰ অবজাৰ্ভ কৰি কি কৈছিলে ডি ব্ৰগলি এটা কথা কৈছিল যেটো আমি ফিজিক্সত সদায় ইউজ কৰিয়ে থাকো যে ডি ব্ৰগলি কি কৈছিলে দ্য নেচাৰ লাভস সিমেট্ৰি ঠিক আছে আমাৰ যেটো প্ৰকৃতিয়ে সদৃশ্যতাটো ভাল পায় তো তেও এই যেটো স্টেটমেন্টৰ পৰা কি কৈছিলে যে যেটো লাইটৰ ৱেভ নেচাৰ আছে কিন্তু লাইটে কেতিয়াবা পাৰ্টিকল নেচাৰো দেখায় তো যেটো বড় আমাৰ পাৰ্টিকল আছে সো ইহতৰ পাৰ্টিকল আছে পাৰ্টিকল বৰৰ কি থাকিব পাৰ্টিকল নেচাৰটো থাকিবই যেহেতু এটো এটা পাৰ্টিকল মানে ইহতৰ ভেলোসিটি থাকিব পাৰে মোমেন্টাম থাকিব পাৰে এনাৰ্জি থাকিব পাৰে সো যদি লাইটৰ দুটা নেচাৰ আছে যেটো লাইট আমি ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কওঁ তাৰ যদি পাৰ্টিকল নেচাৰ থাকিব পাৰে তেনেহলে পাৰ্টিকলৰো লাইট ৱেভ নেচাৰ থাকিব সো তেও এটো কৈছিলে হ্যাজ ৱেভ নেচাৰ তেও কোনো ধৰণৰ এক্সপেৰিমেন্টাল প্ৰুফ নাছিলে ইয়া কবৰ কাৰণে কিন্তু তেও কি কৈছিলে যে যেহেতু সিন্স নেচাৰ লাভস সিমেট্ৰি সো লাইটৰ যদি পাৰ্টিকল নেচাৰ থাকে পাৰ্টিকলৰো ৱেভ নেচাৰ থাকিবই লাগিব তেওটো এনেকৈ কৈছিলে আৰু তেও যে এই যে থিওৰিটো তেও তেতিয়া PhD কৰি থৈছিলে PhD কৰা টাইমত তেও নিজৰ থিসিসত ইমান কনফিডেন্সত দিছিলে যদি এই থিসিসটো ৰিজেক্ট হৈ গল তেওঁৰ লাইফটোৱে বেয়া হৈ গল হেতেন তো ইমান কনফিডেন্সত কৈছিলে এইটো তো ইয়াৰ ओके तो এতিয়া আমি স্টার্ট করো ডি ব্ৰগলি হাইপোথিসিস মানে তেওঁৰ তাত কোনো এক্সপেৰিমেন্টাল প্ৰুফ নাই তো ডি ব্ৰগলিয়ে কি বুলি কৈছিলে এভৰি moving particle has a wave associated with it যদি পাৰ্টিকল এটা মুভ কৰি আছে তাৰ লগত এটা ৱেভ এছ'চিয়েট হৈ থাকিব সো ইয়াত চাও সাপোজ আমাৰ এটা পাৰ্টিকল আছে m মাছৰ পাৰ্টিকলটো কিমান ভেলোচিটিৰে v ভেলোচিটিৰে মুভ কৰি আছে সো ইয়াৰ আমি কি পাম এটা উই হ্যাভ আ মোমেন্টাম অফ দিস পাৰ্টিকল তো ইয়াৰ আমি মোমেন্টাম পাম যাক আমি কি বুলি কওঁ লিনিয়াৰ মোমেন্টাম মাছ ইনটু ভেলোচিটি ওকে সো ডি ব্ৰগলিয়ে কৈছে যে এটো পাৰ্টিকলটো হয় ইয়াৰ মোমেন্টাম পাম কিন্তু তাৰ লগতে ইয়াৰ এটা ৱেভ নেচাৰো পাম সো ডি ব্ৰগলিয়ে কি দিছে এই পাৰ্টিকল এটা যদি v ভেলোচিটিত মুভ কৰি থাকে তাৰ ৱেভ লেন্থ দিছিলে সো ডি ব্ৰগলিয়ে দিছিলে ৱেভ ইকুৱেশ্যনটো এটো ল্যামডা ইজ ইকুৱেল টু h বাই mv বা আমি ক'ব পাৰো h বাই p ঠিক আছে যত এটো কি দিছে আমাক এই ল্যামডাটো কি হৈছে এটা ৱেভ লেন্থ lambda is the wavelength আৰু p to আমাক কি দিছে linear momentum আৰু h to কি হয় Planck's constant okay
তো এই ইকুৱেশ্যনটো যদি আমি চাওঁ আমাৰ ৰাইট হেণ্ড চাইডে কি দিছে লিনিয়াৰ মোমেন্টাম কিহৰ থাকে পাৰ্টিকলৰ আৰু লেফট চাইডে আমাৰ কি আছিলে ৱেভ লেন্থ কাৰ থাকে ৱেভ তো এই যেটো ইকুৱেশ্যন ল্যামডা ইজ ইকুৱেল টু h/p এই ইকুৱেশ্যনটোৱে দুইটা ক্যাৰেক্টাৰক ৰিলেট কৰি আছে পাৰ্টিকলটো ৱেভৰ লগত ৰিলেট কৰি আছে ৱেভটো পাৰ্টিকল লগত ৰিলেট কৰি আছে কি সুন্দৰ এটা ধুনীয়া আমাক ইকুৱেশ্যন আগবঢ়াই গৈছে পাৰ্টিকল আৰু ৱেভক ৰিলেট কৰি দিলে এটা সিঙ্গল ইকুৱেশ্যন ওকে সো ইকুৱেশ্যনটো কোৱা হয় দ্য ফেমাস ডি ব্ৰগলি হাইপোথিसिस বা ডি ব্ৰগলি ৱেভ লেন্থ এই যেটো আমি ৱেভ লেন্থটো পাওঁ ইয়াক কোৱা হয় ডি ব্ৰগলি ৱেভ লেন্থ ঠিক আছে ডি ব্ৰগলি ৱেভ লেন্থ তো ধুনীয়াকৈ আমি ইকুৱেশ্যনটো পাওঁ এতিয়া চাওঁ আৰু কেনেকুৱা ধৰণে ইয়াক আমি এক্সপ্ৰেছ কৰিব পাৰোঁ যিবোৰ আমাৰ কুৱেশ্যনত ৰিলেটেড হয় ফৰ্মুলাবিলাক তো তোমালোকে ডি ব্ৰগলি ৱেভ লেন্থৰ ফাৰ্ষ্ট ফৰ্মুলাটো এইটো লিখিব পাৰা যে ল্যামডা ইজ ইকুৱেল টু h/p বা ল্যামডা ইজ ইকুৱেল তো ডি ব্ৰগলি ৱেভৰ কোনকিটা ফৰ্মুলাৰ ওপৰত আমাৰ কুৱেশ্যনছ আহে আমি চাই লওঁ ফৰ্মুলাবোৰ অলপ চাই লওঁ ফৰ্মুলাবোৰৰ আমাৰ ফাৰ্ষ্ট ফৰ্মুলা এটা হ'ল ল্যামডা ইজ ইকুৱেল টু h/p or h/mv সো এই ফৰ্মুলাটো কি আছে ইন টাৰ্মছ অফ মোমেন্টাম ঠিক আছে ইন টাৰ্মছ অফ মোমেন্টাম এতিয়া যদি আমাক মোমেন্টাম নেদি পাৰ্টিকলটোৰ এনাৰ্জি দি দিয়ে সো এনাৰ্জিৰ লগত আমি কেনেকুৱাকৈ ৰিলেট কৰিম ডিৰাইভ নকৰোঁ মই ফৰ্মুলা কেইটা দি আছোঁ তোমালোকে নোট কৰি ল'বা সো ইন টাৰ্মছ অফ মোমেন্টাম যদি আমি ফৰ্মুলাটো লিখিব যাওঁ ল্যামডা ইজ ইকুৱেল টু কিমান হৈছে h/√m ইনটু কাইনেটিক এনাৰ্জি যদি বডি এটাৰ পাৰ্টিকল এটাৰ কাইনেটিক এনাৰ্জি দিয়া থাকে তেতিয়া আমি এটো ইউজ কৰিব পাৰিম ফৰ্মুলা ল্যামডা ইজ ইকুৱেল টু h/√m ইনটু কাইনেটিক এনাৰ্জি ওকে এটো হল ইন টাৰ্মছ অফ এটো আমি কলো ইন টাৰ্মছ অফ মোমেন্টাম তাৰপিছত এটো ইন টাৰ্মছ অফ কাইনেটিক এনাৰ্জি in terms of kinetic energy third equation এতিয়া তোমালোকে জানা যেতিয়া আমি ইলেক্ট্ৰন এটাক ইলেক্ট্ৰিক ফিল্ডত দিও বা ইলেক্ট্ৰন এটাক এটা পটেনশিয়াল এপ্লাই কৰো ইলেক্ট্ৰনটো কি হয় এসিলাৰেট হয় ইলেক্ট্ৰনটো যেতিয়া এসিলাৰেট হ'ব ই কি কৰিব এনাৰ্জি গেইন কৰিব সো ইলেক্ট্ৰন এটাক যেতিয়া আমি ভি পটেনশিয়াল এপ্লাই কৰিম তেতিয়া ইলেক্ট্ৰনটোৱে কি কৰিব মুভ কৰিলে ইলেক্ট্ৰনটোৰ লগত কি হৈ থাকিব এটা ৱেভ এছ'চিয়েট হৈ থাকিব তো ইন টাৰ্মছ অফ যদি আমাক এসিলাৰেটিং পটেনশিয়াল লাগে সো ইলেক্ট্ৰন এটাক ভি পটেনশিয়াল এপ্লাই কৰি এসিলাৰেট কৰা হল এতিয়া ইলেক্ট্ৰনটোৰ লগত ৰিলেট হোৱা ডি ব্ৰগলি ৱেভলেন্থৰ ভ্যালু কিমান হ'ব সো তাৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিম ল্যামডা ইজ ইকুৱেল টু h/√m e বা q ইনটু v ওকে আমি q বুলি কি কৈছো ইলেক্ট্ৰন নহয় প্ৰটনটো হ'ব পাৰে বা বেলেগ হিলিয়াম আলফা পাৰ্টিকলো হ'ব পাৰে সো q ইজ দা যেটো আমাৰ চাৰ্জ পাৰ্টিকল আছে সেই চাৰ্জ পাৰ্টিকলটোৰ চাৰ্জ আৰু v হৈছে ইয়াত এসিলাৰেটিং পটেনশিয়াল সো ইয়াত আমি কি ইউজ কৰিব পাৰো ইন টাৰ্মছ অফ এই ফৰ্মুলাটো কি হ'ব ইন টাৰ্মছ অফ এসিলাৰেটিং পটেনশিয়াল ওকে কিন্তু এই ফৰ্মুলাটো আমি সবৰ কাৰণে নিউট্ৰনৰ কাৰণে এপ্লাই কৰিব নোৱাৰো নিউট্ৰনটো কি এটা চাৰ্জলেস পাৰ্টিকল এটো আমি যিবিলাক পাৰ্টিকুলাৰ চাৰ্জ আছে তাৰ কাৰণে হে ইউজ কৰিব পাৰিম সো ইয়াত মই লিখি দিছো ফৰ চাৰ্জড পাৰ্টিকলছ ওকে সো এটো থাৰ্ড ফৰ্মুলাটো গল আৰু এটা ফৰ্মুলা আছে ফোৰ্থ ওকে তো ফোৰ্থ ফৰ্মুলাটো আমি দিম আমাৰ কি গল ইন টাৰ্মছ অফ মোমেন্টাম গল ইন টাৰ্মছ অফ কাইনেটিক এনাৰ্জি গল ইন টাৰ্মছ অফ এসিলাৰেটিং পটেনশিয়াল গল সো এতিয়া আহিব টেম্পাৰেচাৰ গ্যাস পাৰ্টিকল এটা যদি লওঁ গ্যাস মলিকুলটো এটা পাৰ্টিকল হয় সো আমি যেটো চেম্বাৰ এটাত যদি আমি গ্যাস থৈ দিও এনেকুৱা আমাৰ চেম্বাৰ এটা আছে ক্লোজ চেম্বাৰ তাত যদি আমি গ্যাস পাৰ্টিকলবোৰ থৈ দিও কাইনেটিক থিওৰি অফ গ্যাসত আমি পাই আইছো তো গ্যাস চেম্বাৰ এটা টেম্পাৰেচাৰ আছে T টেম্পাৰেচাৰ তো T টেম্পাৰেচাৰত কি হৈ থাকে এই পাৰ্টিকল কেইটা মুভ কৰি থাকে তো মুভ কৰি থাকিলে কাইনেটিক এনাৰ্জি থাকিলে ওয়েভলেন্থ এসোসিয়েট হৈ থাকিব কিমান হ'ব সো যদি T টেম্পাৰেচাৰ এই গ্যাস মলিকুল যদি T টেম্পাৰেচাৰত যদি থাকে তো এভৰি মলিকুল ইচ মলিকুলৰ যেটো কাইনেটিক এনাৰ্জি তাৰ ভ্যালুটো আমি জানো কিমান হয় যে কাইনেটিক এনাৰ্জি অফ ইচ মলিকুল ইজ ইকুৱেল টু 3/2 kT তো k কি হয় k তো কি হয় k ইজ দা বোল্টজম্যান কনস্ট্যান্ট সো যেটো k আহিছে কেটোক আমি কি বুলি কওঁ বোল্টজম্যান কনস্ট্যান্ট
ওকে k to Boltzmann constant k to কি হয় r/n r gas constant r is the gas constant and n is the Avogadro's number so r/n কৰিলে যেটো আমি constant পাও যেটো ভ্যালু পাও এটো আমি কি পাও Boltzmann constant so এই যেটো এনার্জি এটো কি ইয়াত গোটেই কেটা যে পার্টিকেল আছে তো এটা পার্টিকুলার এনার্জি কিমান হ'ব the energy of a molecule or energy of an atom in terms of temperature so 3/2 kT so 3/2 kT so এই টেম্পারেচার তো এই রিলেশন তো এই কাইনেটিক এনার্জির এক্সপ্রেশন তো যদি আমি ইয়াত পুট করো তো ইয়াক এই ইকুয়েশন তো রিডিউস হৈ পেলাই এনেকুৱা আহে এটো আহে 3mkt ঠিক আছে তো ইকুয়েশন তো এটো সো এই চাৰিটা ইকুয়েশন মেইনলি আমাৰ যেবোৰ প্ৰবলেম কৰিম তাত ইউজ হয় এই চাৰিটা ইকুয়েশনে ইউজ হয় এই চাৰিটা ইকুয়েশন ইউজ কৰি আমি ডি ব্ৰগলি হাইপোথিসিছৰ বা যিকোনো এটা ম্যাটাৰ পাৰ্টিকুলাৰ ওয়েভ ক্যালকুলেট কৰিব পাৰো ঠিক আছে তো এতিয়া আমি কি কৰো ইয়াৰ ৰিলেটেড আমি কোৱেশ্চনবোৰ ডিসকাস কৰো ঠিক আছে তো চাও আহা আমাৰ ফাৰ্স্ট কোৱেশ্চনটো ওকে তো তোমালোকে ফার্স্ট কোয়েশ্চনটো দেখিলা স্ক্রিনত তো ইয়াৰ সলিউশনটো আমি চাও কেনেকুৱা হ'ব ওকে তো ফার্স্ট কোয়েশ্চনৰ আমাৰ সলিউশন কি কৈছে যে কোয়েশ্চনটো যে ইলেক্ট্ৰন এটা আছে ঠিক আছে ইলেক্ট্ৰন এটাক এসিলাৰেট কৰিছে এটা কোয়েশ্চনটো চাইছা তোমালোকে এই যে কোয়েশ্চনটো আহিছিলে জে ডাবল 2015 ত আহিছিলে ঠিক আছে সো 2015 ৰ জে ডাবল এৰ কোয়েশ্চনটো তো ইয়াত কি কৈছে যে ইলেক্ট্ৰন এটাক আমি এসিলাৰেট কৰিছো ইলেক্ট্ৰন এটাক এসিলাৰেট কৰা হৈছে কিমান ভোল্ট এপ্লাই কৰি 50 ভোল্ট এপ্লাই কৰি ইলেক্ট্ৰন এটাক এসিলাৰেট কৰা হৈছে সো ইলেক্ট্ৰন এটাক 50 ভোল্ট এপ্লাই কৰি যদি এসিলাৰেট হয় তাৰ লগত এসোসিয়েটেড আমাৰ ওয়েভলেন্থটো কিমান হ'ব ডি ব্ৰগলি ওয়েভলেন্থ তো তাৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিম তোমালোকে দেখাই পাইছা ভোল্টেজ থকা ওয়েভ ফৰ্মুলা এটো আছে এটো ফৰ্মুলা আমি ইউজ কৰিম ঠিক আছে তো এই ফৰ্মুলাটো যদি আমি ইয়াত লৈ আহো ঠিক আছে তো এই ফৰ্মুলাটোৰ পৰা আমি ল্যামডা পাম কাৰ কাৰণে ইলেক্ট্ৰনৰ কাৰণে ঠিক আছে তো ইলেক্ট্ৰনৰ √2m সো ইলেক্ট্ৰনৰ চাৰ্জটোক আমি ই বুলি লিখি দিলো ইলেক্ট্ৰন আৰু এটো হল ভোল্টেজ তো ইয়াত আমাৰ সব ভ্যালুবোৰ নোন আছে যেটো h প্লাংকস কনস্ট্যান্ট 6.62 into 10 to the power minus 34 joule second mass of electron আমি জানো কিমান হয় 9.1 into 10 to the power minus 31 kg charge of electron কিমান হয় 1.6 into 10 to the power minus 19 coulomb so এই ভ্যালুখিনি ভিৰ ভ্যালুটো আমি পিছত পুট কৰিম এই ভ্যালুখিনি যদি আমি ইয়াত ইকুয়েশনত পুট করি তো ইয়াৰ স্ট্যান্ডার্ড ফর্ম এটা আমি পাও তোমালোকে মনত ৰাখিব পৰা শর্টকাট হয় সো ল্যামডা ইজ ইকুয়াল টু আহি যায় √150 by v ইমান আর্মস্ট্রং ঠিক আছে সো আৰু এটা হ'ব পাৰে অর 12.3 divided by √v armstrong so যিকোনো এটা ফর্মুলা তোমালোকে ইউজ কৰিব পাৰা ইয়াৰে ঠিক আছে সো এটা যদি আমি এটো ফর্মুলা ইউজ কৰো 150 v কিমান দিয়া আছে আমাক 50 ভোল্ট দিয়া আছে তো এটা কিমান আহিব √3 আহিব √3 armstrong ঠিক আছে আমি ওয়েভলেন্থটো কিমান পালো এই ওয়েভলেন্থটো পালো √3 armstrong এটা তোমালোকে জানা √3 ভ্যালুটো কিমান হয় √3 ভ্যালু হয় 1.74 armstrong সো এটা তোমালোকৰ সি অপচনৰ লগত একে হৈ আছে সো আনসাৰটো হ'ব ইয়াৰ সি অপচন সি 1.74 armstrong ঠিক আছে তো এই যেটো আমি প্ৰবলেমটো কৰিলো ইয়াৰ নিচিনা সেম কনসেপ্টত এটা প্ৰবলেম আহিছিলে নিট 2019 ত সেম ফৰ্মুলা সেম কনসেপ্ট সো এই কোৱেশ্চনটো তোমালোকক মই স্ক্ৰিনত দিছো তোমালোকে এটো ঘৰত হোমৱৰ্ক থাকিল কৰিবা আমাক দেখাবা ঠিক এটা কোৱেশ্চন হল এটা থাৰ্ড কোৱেশ্চনটো মই তোমালোকক স্ক্ৰিনত দিছো কোৱেশ্চনটো এবাৰ চাই ল তাৰ পিছত আমি সলিউশনটো কৰিম তো থার্ড কোয়েশ্চনটোৰ আমি সলিউশনটো চাও তাৰ আগতে মই কোয়েশ্চনটো তোমালোকক পঢ়ি দিছো থার্ড যেটো আমাৰ সলিউশন আছে তো থার্ড সলিউশনটো কি কৈছে an electron of mass m with an initial velocity so electron এটা আছে ইলেক্ট্ৰনটোৰ মাস কিমান দিয়া আছে m আৰু ইলেক্ট্ৰনটোৰ যেটো ইনিশিয়াল ভেলোসিটি আমাক দিয়া আছে v0 i cap মানে x ডাইৰেকশনত ইলেক্ট্ৰনটো মুভ কৰি আছে আৰু কি কৈছে
ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো দিছ ইলেক্ট্ৰন এণ্টাৰ্ছ ইন এন ইলেক্ট্ৰিক ফিল্ড তো ইলেক্ট্ৰনটো এটা ইলেক্ট্ৰিক ফিল্ডত এণ্টাৰ হৈছে এই ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো হ'ল ই নট আই কেপ অ'কে এতিয়া কৈছে at t is equal to 0 so কিমান টাইমত t is equal to 0 টাইমত ইলেক্ট্ৰিক ফিল্ডত এণ্টাৰ হৈছে নাও কি কৈছে যে if lambda naught is the de Broglie wavelength initially তাৰ মানে এই সিচুৱেচনটোত যেতিয়া ইয়াৰ ভেলোসিটি কিমান আছিল v naught তো এই সিচুৱেচনটোত ইয়াৰ লগত ৰিলেটেড wavelengthটো কিমান আছিল lambda naught ঠিক আছে দেন কৈছে after time t এটা gt is equal to 0 টাইমত ইয়াত ইলেক্ট্ৰিক ফিল্ডত এণ্টাৰ হ'ল ইলেক্ট্ৰিক ফিল্ডত কিমান টাইমৰ কাৰণে মুভ কৰিলে t টাইমৰ কাৰণে মুভ কৰিলে t টাইমৰ কাৰণে মুভ কৰা ইয়াৰ ভেলোসিটিটো কি হ'ব চেঞ্জ হ'ব সো ভেলোসিটি চেঞ্জ হলে wavelengthটো চেঞ্জ হ'ব সো এইটো টাইমত সাপোজ wavelengthটো ললো আমি lambda dash এতিয়া কৈছে এই lambda dash আৰু lambda naught যেটো ৰিলেশন বাই হতৰ কি কৰিব লাগে ঠিক আছে তো lambda dash ৰ ভ্যালুটো আমি ক্যালকুলেট কৰিব লাগে যে আফটাৰ টাইম t ইয়াৰ wavelength ৰ ভ্যালুটো কিমান হ'ব ঠিক আছে তো এইটো আমি ডিসকাস কৰিম এইটো আমি কৰ পৰা ডিসকাস কৰিম এতিয়া চোৱা ধুনিয়া খুব ধুনিয়া কোৱেশ্চন এটা দিছে যে এই ভেলোসিটি যেতিয়া ইলেক্ট্ৰিক ফিল্ডত আহিব চাৰ্জ পাৰ্টিকল এটা যেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰো সো ইলেক্ট্ৰিক ফিল্ডটোৱে কি কৰে ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই কৰা মানে ইলেক্ট্ৰিক ফিল্ডত কি হ'ব এই চাৰ্জ পাৰ্টিকলটো এসিলাৰেট হলে ইয়াৰ ভেলোসিটি চেঞ্জ হ'ব তো ইনিশিয়াল ভেলোসিটি আমাৰ এটো আছিল আমি ফাইনাল ভেলোসিটি ক্যালকুলেট কৰিব লাগিব সো ইয়াত ধুনিয়াকে আমাৰ মোশন ইন এ স্ট্ৰেট লাইনৰ এটা ফৰ্মুলা ইউজ কৰি পেলাই ডি ব্ৰগলি ওয়েভলেন্থ ক্যালকুলেট কৰিব দিছে তো ইয়াত চোৱা ইনিশিয়াল ভেলোসিটি আছিল v naught acceleration লাগিব এতিয়া acceleration আমাৰ কিমান হয় acceleration is equal to force by mass এটা when the electron enters this electric field so electric field this not electric field যেতে electron to enter হ'ব তেতে electron টোৰ ওপৰত যেটো force apply হ'ব force ৰ ভ্যালুটো কিমান হ'ব e into capital E charge of electron multiplied by electric field gives the force on the electric field divided by mass so আমি চার্জ যেটো আমাৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনত কিমানখিনি এসিলাৰেশন প্ৰডিউস হল আমি আহিলো ওকে দেন ফাইনাল ভেলোসিটি যদি আমি ক্যালকুলেট কৰো কিমান হ'ব v is equal to u plus at আমাৰ যেটো ফৰ্মুলা আছে ফাইনাল ভেলোসিটি is equal to initial velocity plus acceleration into time so ইয়াৰ ইনিশিয়াল ভেলোসিটি কিমান আছিল v naught plus acceleration কিমান প্ৰডিউস হ'ল e by m আৰু লগত আহি গল টাইম সো এটো পাই গল আমাৰ ফাইনাল ভেলোসিটি ঠিক আছে এটো হ'ল এটা ইনিশিয়ালি কি কৈছিলে ইয়াৰ ওয়েভলেন্থ কিমান আছিল lambda সো ইনিশিয়াল ওয়েভলেন্থৰ ভ্যালুটো আমি ইয়াত লিখিলো ইনিশিয়াল ওয়েভলেন্থ কিমান আছিল lambda তো lambda naught তো আমাৰ কিমান হ'ব h by m v naught হ'ব কাৰণ ইনিশিয়াল ভেলোসিটি কিমান আছিল v naught আছিল h by m v naught আমি ম্যাগনিটিউডটো লম ডাইৰেকশনৰ কোনো দৰকাৰ নাই সো h by m v naught এটা হ'ল আমাৰ ইনিশিয়াল ভেলোসিটি এটা ফাইনাল ভেলোসিটিটো আমাৰ কিমান হ'ব এটো হৈ গল ফাইনাল ভেলোসিটি ঠিক আছে v dash আমাৰ কিমান হৈ গল v naught plus e into capital E by m into t okay so final wavelength to kiman hobo final de Broglie wavelength or value to kiman hobo h by m v dash simply agot amar v hobo agotot v not ebar velocity change v dash hoto eto gebo v dash ahi jabo so it is h by m v not or value to ami at put kori to v dash or value to v not plus e capital E by m into t okay now ইয়াত মই কি কৰো h তো ইয়াৰ পৰা যদি মই v naught টো কমন লৈ আহো v naught টো কমন লৈ আহিলে m v naught হৈ গল 1 plus e capital E t divide by m into v naught হৈ যাব এই v naught টো ইয়াৰ পৰা কমন লৈ আহিলে ইয়াত এটা v naught মাল্টিপ্লাই হ'ব তো ইয়াত চোৱা h by m v naught এটো কি আছিল আমাৰ lambda আছিল নহয় h by m v naught এটো কি আছিল lambda okay so মই এটো অলপ ইফালে লৈ আহিছো চাবা তোমালকে h by m v naught so lambda dash to আমাৰ এনেকে লিখিব পাৰো h by m v naught into 1 divided by 1 plus e capital E tau by m v naught so এইটো আমাৰ কি আছিল lambda naught so lambda dash হৈ গল lambda naught divided by এইটো টার্ম 1 plus e capital E tau by m v naught হৈ গল সো এটো হৈ গল আমাৰ ফাইনাল ভেলোসিটি এটো ওলাব দিছিলে এটো তোমালোকৰ অপচনটো চাই এটো হ'ব কারেক্ট আনসার ওকে ঠিক আছে
অঁ তো তোমালোকক মই ক'ব পাহৰিছিলোঁ এই যে কুৱেশ্যনটো আমি কৰিলোঁ ইমান সুন্দৰ কুৱেশ্যনটো এইটো আহিছিলে NEET 2018ত ঠিক আছে অঁ আহা এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰোঁ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ NEET 2017ৰ অ'কে তো তোমালোকৰ কুৱেশ্যনটো এতিয়া স্ক্ৰীনত চাই লোৱা ভালকৈ কুৱেশ্যনটো মই তোমালোকক এবাৰ পঢ়ি দিছোঁ কি কৈছে যে দ্য ডি ব্ৰগলি ৱেভলেন্থ অফ এ নিউট্ৰন ইন থাৰ্মেল ইকুইলিব্ৰিয়াম উইথ হেভি ৱাটাৰ এট টেম্পাৰেচাৰ T কেলভিন এণ্ড মাছ M ইজ মানে আমাৰ তাত নিউট্ৰন এটা আছে অ'কে চ' নিউট্ৰনটো কি হৈ আছে হেভি ৱাটাৰৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত আছে থাৰ্মেল ইকুইলিব্ৰিয়াম বুলি কোৱাত মানে কি কৈছে ইয়াত চোৱা হেভি ৱাটাৰটোৰ আমাৰ টেম্পাৰেচাৰ কিমান আছে T তো নিউট্ৰন আৰু হেভি ৱাটাৰ যদি T টেম্পাৰেচাৰ হেভি ৱাটাৰ যদি আমাৰ থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে ইয়াৰ টেম্পাৰেচাৰ যদি T হয় নিউট্ৰনটোৰ টেম্পাৰেচাৰো কিমান হ'ব T হ'ব তো ইয়াত তোমালোকৰ একো কৰিব নালাগে জাষ্ট ডাইৰেক্ট আমাৰ যিটো ফৰ্মুলা পাইছিলে যে T টেম্পাৰেচাৰত যদি আমাৰ পাৰ্টিকল এটা আছে তাৰ লগত ৰিলেটেড ৱেভলেন্থ ডি ব্ৰগলি ৱেভলেন্থ কিমান হ'ব তো তাৰ কাৰণে জাষ্ট আমি ফৰ্মুলাটো যিটো আছে ফৰ্মুলাটোৱে তোমাক তোমালোকক লিখিব আহিছে বেলেগ একো নহয় ফৰ্মুলাটো কি আছিলে লেমডা ইজ ইকুৱেল টু h বাই ৰুট অভাৰ 3mkt সো আনসাৰটো হৈ যাব এটা ঠিক আছে তো সেইকাৰণে যিকোনো চেপ্টাৰ তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰা ষ্টাৰ্ট কৰি ছেকেণ্ড ইয়াৰৰ যি গোটেইকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰৰ যিবোৰ ফৰ্মুলা আছে এটা ফৰ্মুলা নিট বিশেষকৈ নিটৰ কাৰণে ইমান ইম্পৰ্টেণ্ট হয় যে ডাইৰেক্ট তোমালোকক চোৱা ফৰ্মুলাটোৱে সুধি দিছে এতিয়া ফৰ্মুলাটো যদি নাজানা তুমি যুদ্ধ কৰি থাকিলেও এইটো সলভ কৰিব নোৱাৰা একোৱে নাই জাষ্ট তোমাক ফৰ্মুলাটোহে লিখিব দিছে তো এনেকুৱা তোমালোকে বহুত কুৱেশ্যন পাবা 8টা 10টা কুৱেশ্যন এনেকুৱা পাবা জাষ্ট নেকি তোমালোকে ফৰ্মুলাটোহে লিখিব লাগে তো ফৰ্মুলাবিলাক বহুত ইম্পৰ্টেণ্ট হয় যি নিট আৰু JEE সবৰ কাৰণে প্লাছ আমি যেতিয়া ক্ৰেছ কোৰ্চ কৰাইছোঁ তো আমি ফৰ্মুলাবোৰ মুখস্থ থাকিবই লাগিব ঠিক আছে সো সেইকাৰণে তোমালোকে ফৰ্মুলাবোৰ মুখস্থ কৰিবা তাৰপিছত আমি আৰু কিছুমান কুৱেশ্যন তোমালোকৰ কাৰণে মই দি আছোঁ আমি যেটো ভিডিওটো আপলোড কৰিম তাৰ ভিডিওটোৰ ডেসক্ৰিপচনত গৈ পেলাই তোমালোকে লিংক এটা পাবা তাৰ পৰা তোমালোকে এই মই কিছুমান কুৱেশ্যনছ তোমালোকক সলভ কৰি দিম সেই সলভ কুৱেশ্যনছবোৰক প্ৰিভিয়াছ ইয়াৰৰ সেইবোৰৰ সলিউশনছ কুৱেশ্যনছ উইথ সলিউশন তোমালোকে পাই যাবা তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা তোমালোকৰ আমাৰ এই ফিজিক্সৰ ফাৰ্ষ্ট ক্লাছটো কেনেকুৱা লাগিল তোমালোকে আমাৰ কমেন্ট সেকশনত জনাবা কিবা ডাউট আছে যদি তোমালোকৰ কমেন্ট সেকশনত জনাবা ঠিক আছে আৰু তোমাৰ যদি তোমালোকৰ এই ক্লাছটো তোমালোকৰ লগৰ যি সকল আছে তেওঁলোকৰ লগত শেয়াৰ কৰিবা যদি কোনোবাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এবাৰ সাবস্ক্ৰাইব কৰি দিবা লগতে বেলটো বজাই দিবা যাতে নটিফিকেশনটো তোমালোকে পাই থাকা যেতিয়া আমি যি নটিফিকেশনটো তোমালোকে পাই থাকা যিমান ভিডিও আপলোড কৰো তোমালোকে পাই থাকিবা সো তোমালোকৰ মৰমবোৰো আমাক লাগিব আমি তোমালোক সকলোৱে মিলি একেলগে আগুৱাই যাম এনেকৈ আমাক মৰমবোৰ দি থাকিবা ঠিক আছে তো আজিৰ ক্লাছটো আমি এখিনতে থাকক কোৱেশ্চনছবোৰ তোমালোকক মই ডেসক্ৰিপচনত দি দিম কোৱেশ্চনছ উইথ সলিউশন ওকে তাৰ পিছত আমি নেক্সট যেটো টপিক ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত যেটো পঢ়িম হেতু হল ফটো ইলেক্ট্ৰিক ইফেক্ট তো ফটো ইলেক্ট্ৰিক ইফেক্টটো আমি নেক্সট ক্লাছত পঢ়িম তাৰ লগত ৰিলেটেড দুই তিনটা আমি প্ৰবলেম কৰিম ঠিক আছে তো থ্যাংক ইউ ক্লাছটো আজিলৈকে থাকক